উদ্ভিদ কাক বোলে সৌৰজগতৰ কোনটো গ্ৰহে সেউজীয়া ৰশ্মি নিৰ্গত কৰে ইউৰেনাছ আমাৰ ল'ৰা ছোৱালীবিলাকৰ উত্তৰ দেখি মনটো বৰ ভাল লাগিছে শিক্ষকসকলেও শিক্ষণ ঘাটি দূৰ কৰি নতুন নতুৰে শ্ৰেণীকোঠাত ক্লাছ দিবলৈ আৰম্ভ কৰিছে বৰ ভাল লাগিছে হয় ছাৰ আমাৰ স্কুলৰ আন্তঃগাঁথনি টনকিয়াল কৰাত কিন্তু বিদ্যাঞ্জলি আঁচনিয়ে যথেষ্ট সহায় কৰিছে এইবোৰ সম্ভৱ হৈছে আমি যে বছৰি পাতি থাকোঁ গুণোৎসৱ তাৰ ফল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষা বিভাগ তেখেতসকলৰ এইটো সুন্দৰ প্ৰয়াস এই বছৰ আকৌ গুণোৎসৱ পাতিবৰ হ'লেই নহয় স্যার আমার স্কুলত আকো গুণোৎসৱ হ'ব নেকি হলে কিন্তু বৰ ভাল লাগিব দেই হয় অহা 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত গুণোৎসৱ অহা 6, 7, 8 আৰু 9 জানুৱাৰীত 10খন জিলাত প্ৰথম পৰ্যায়ৰ মূল্যায়ন 17, 20, 21 আৰু 22 জানুৱাৰীত 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ 4, 5, 6 আৰু 7 ফেব্ৰুৱাৰীত শিক্ষাৰ মান উন্নয়নেৰে জ্ঞান অন্বেষণ